নহয়, কেইজনমানে কৰিছে। তেখেতসকলে কি কাৰণে কৰিছে এই বিষয়ত মই বেছি মন্তব্য দিব নিবিচাৰোঁ। কিন্তু কথাটো হ'ল যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিভিন্ন কাৰণবশত বিভিন্নজনে নিজৰ স্বাৰ্থৰ বাবেহে কৰে, দলৰ স্বাৰ্থৰ বাবে নকৰে। কাৰণ দলটো তেখেতসকলৰ কাৰণে আজি 20 বছৰ 15 বছৰ যদি ভালে আছিল, হঠাৎ কিয় বেয়া হ'ব পাৰে? নিশ্চিতভাৱে কংগ্ৰেছে এনেকুৱা কোনো ঘোষণা কৰা নাই যিটো ঘোষণাৰ বাবে আমি সকলোৱে কংগ্ৰেছ দলটো অধপতন হ'ল, কংগ্ৰেছ দলটো নিজৰ পথৰ পৰা বিচলিত হ'ল বুলি ক'ব পাৰোঁ। সেই গতিকে এইবিলাক নিশ্চিতভাৱে কিবা ব্যক্তিগত উদ্দেশ্য আৰু স্বাৰ্থ আছে। সেই গতিকে এনেকুৱা কোনো কথা নাই। আপুনি দলৰ ক্ষতি হৈছে বুলি ভবা নাই নেকি? দলৰ ক্ষতি মই পূৰ্বেই কৈছোঁ যে এগৰাকী সাধাৰণ ভোটাৰেও যদি কেতিয়াবা আমাৰ কথা আমাৰ ব্যৱহাৰত বেয়া পাই কয় আপোনাক আজিৰ পৰা বেয়া পালোঁ, সেইটোৱে ক্ষতি হয়। আৰু ডাঙৰ নেতা গ'লে কিছু ক্ষতি হয়, স্বাভাৱিক। মই এজন তৃণমূল পৰ্যায়ৰ নেতা গ'লেও ক্ষতি হয় আৰু ডাঙৰ নেতা গ'লেও স্বাভাৱিকভাৱে ক্ষতি হয়। সেই গতিকে সেই ক্ষতি কিন্তু আমি পূৰাব লাগিব। আমি নতুনকৈ যিসকলে আমাক পূৰ্বৰ পৰা বেয়া পাই আছে, আমি তেখেতসকলক বুজাই বঢ়াই নিজৰ দললৈ আনিব লাগিব। যিসকলে পদত্যাগ কৰিলে আপোনালোকৰ কংগ্ৰেছ দলৰ পৰা, তেনে ক্ষেত্ৰত আপোনাৰ কংগ্ৰেছ দলৰ কোনো ক্ষেত্ৰত আপোনাৰ ভুল আছিল নেকি বুলি আপুনি ভাবে নেকি? কংগ্ৰেছ দলে কেতিয়াও ভুল নকৰে। যিসকলে মই পুনৰ দোহাৰিম যে নিজৰ ব্যক্তিগত লাভালাভ, ব্যক্তিগত স্বাৰ্থৰ চিন্তা কৰিহে এতিয়ালৈকে যিসকলে দলত্যাগ কৰিছে তেখেতসকলে দলত্যাগ কৰিছে। কংগ্ৰেছ AIDFৰ মিত্ৰতা সন্দৰ্ভত আপোনাৰ স্থিতি? আমাৰ দলটোৰ কথা হ'ল যে অসমৰ ৰাইজক আমি যি বৰ্তমানৰ ভয়াৱহ পৰিস্থিতি, আজি দেশৰ পৰিস্থিতি মই বেছি বহলাই নকওঁ, কিন্তু আজি কোনো এখন সমাজ আজি সুৰক্ষিত হৈ থকা নাই। কৃষক সমাজ কওঁ, নিবনুৱা সমাজ কওঁ, মহিলা সমাজ কওঁ, ছাত্ৰ সমাজ কওঁ, যিসকল মানে ষ্টুডেণ্ট, আজি কোনেও তেওঁলোকৰ এটা ভৱিষ্যত বা শ্ৰমিকসকলে কোনেও দেশত তেওঁলোকৰ ভৱিষ্যত নিৰাপদ বুলি নাভাবে। বিভিন্ন ধৰণৰ আইন আহি আছে, বিভিন্ন ধৰণে ৰাইজৰ ওপৰত শোষণ চলি আছে, যেন ব্ৰিটিছৰ দিনৰহে শাসন চলি আছে। সেই গতিকে তেনে সময়ত আমি কেতিয়াও এই দলটোক তেওঁলোকৰ নিজৰ মতে সংবিধান উলংঘা কৰিবলৈ দিব নোৱাৰোঁ। সেই গতিকে অসমৰ স্বাৰ্থত যিসকলে মাত মাতিব, আঞ্চলিক দল হওক বা সৰ্বভাৰতীয় দল হওক, যিসকলে বৰ্তমানে শাসনাধিষ্ঠ দলৰ যি জনবিৰোধী কাম কাজৰ বিৰোধিতা কৰিব, সেই সকলোকে লৈ এটা মানে বুজাপৰা কৰি আমি শত্ৰুক পৰাজিত কৰিব লাগে। সেই কথাটো 100 বাৰ দোহাৰিছোঁ, পুনৰবাৰ দোহাৰিম। কোনো ব্যক্তিগত দলৰ কথা নাহে। নীতি আদৰ্শ হ'ল কংগ্ৰেছৰ, আৰু কংগ্ৰেছৰ লগতে দেশৰ স্বাৰ্থ, ৰাইজৰ স্বাৰ্থ। দেশ বুলি ক'লে অকল আমি ভৌগোলিক সীমা নুবুজায়, ইয়াত বসবাস কৰা সকলোৰে স্বাৰ্থ সুৰক্ষিত কৰাটো বুজায়। সেই গতিকে যিসকলে এই দেশখনৰ প্ৰতি ভাবুকি আনিছে, আজি বিদেশী শত্ৰুৰ পৰা দেশৰ ভাবুকি নহয়, আজি আমাৰ দেশৰ আজি শ্ৰমিকসকল হওক বা কৃষকসকলে কিয় আজি ৰাজধানীলৈ যাব বিচাৰিছে তেওঁলোকৰ কথা শুনাবলৈ। সেই গতিকে সেই কথাবিলাকৰ যিসকলে প্ৰতিবাদ কৰিব, সেই সকলোকে লৈ কংগ্ৰেছ দলে আগন্তুক সময়ত আগবাঢ়ি আহিব লাগিব। বিজেপিৰ যি বৰ্তমানৰ ভুল নীতি, জনবিৰোধী নীতি, তাৰ প্ৰতিবাদ কৰিবলৈ। সেই গতিকে আমি তেনে সকলো শক্তিৰে এটা উমৈহতীয়া প্ৰচেষ্টা অসমত আশা কৰোঁ। আগন্তুক নিৰ্বাচনত 2021 বিধানসভা নিৰ্বাচনত আপোনালোকৰ দলটোৱে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বা কিমানখন আসনত লাভৱান্বিত হ'ব বুলি আপুনি? এনেকুৱা এটা কথা, যিটো কথা হাইকমাণ্ডে আমাক সিদ্ধান্ত দিব, আৰু আমি কিছুমান পৰামৰ্শ নিশ্চিতভাৱে আগবঢ়াম যে আমি বিভিন্ন শক্তিৰ লগত, যিসকলে বিজেপিৰ নীতি আদৰ্শৰ বিৰুদ্ধে যুঁজিব বিচাৰে, তেখেতসকলৰ লগত কিছু বুজাপৰা কৰিব লাগে। স্থিৰ সম্পূৰ্ণ সিদ্ধান্তটো দলৰ হাইকমাণ্ডে দিব। সেই বিষয়ত এতিয়াও আমাৰ কোনো কথা বতৰা হোৱা নাই। জন্ম হৈয়ে আমি গুৰুজনাৰ নাম শুনো। গুৰুজনাৰ বিষয়ে নামঘৰ, গামোচা, মাহ প্ৰসাদ, খোল তাল, ভাওনা বুলিলে গুৰুজনা। শংকৰদেৱ গুৰুজনাক ওচৰৰ পৰা দেখা নাছিলোঁ, আজি ওচৰৰ পৰা চাব আহিলোঁ বৰদোৱালৈ। অকণমান চকু পানী ওলোৱা নিচিনা হৈছিল আৰু মূৰ দোৱালোঁ, আশীৰ্বাদ বিচাৰিলোঁ। অসমৰ কাৰণে, ৰাইজৰ কাৰণে, মোৰ মৰিয়নি সমষ্টিৰ ৰাইজৰ কাৰণে, মোৰ পৰিয়াল হৈ আহিছিলোঁ, মোৰ পৰিয়ালৰ কাৰণে, আৰু খুবেই আনন্দিত। আমাৰ সত্ৰাধিকাৰ প্ৰভেশ্বৰক কৈছোঁ, মই গুৰুজনাক আৰু ওচৰৰ পৰা চাব মন গৈছে। মই 5 বাৰমানকৈ ভাওনা কৰি গুৰুজনাক ওচৰত পাইছোঁ, আৰু ওচৰত চাব মন গৈছে। যদি সুযোগ দিয়ে বৰদোৱা থানত কেতিয়াবা যদি ভাওনা কৰিবলৈ মোক যদি সুযোগ দিয়ে, খুব ভাল পাম, দিম বুলি কৈছে, আৰু মই সেই আশাৰে মই বাট চাইছোঁ। আৰু বিশেষ ক'ব মন নাই। গুৰুজনাৰ বিষয়ে যিমানে কওঁ চাগে বোধহয় আমি শেষ কৰিব নোৱাৰিম।
আজি অসমীয়া সমাজত গুৰুজনাৰ আদৰ্শ লৈ প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকসকল আমি প্ৰত্যেক ৰাজনৈতিক অৰাজনৈতিক দল সংগঠন সকলোৱে যদি আমি নিজৰ নিজৰ যি লক্ষ্য উদ্দেশ্য বা আমি যি দলৰে হয় সেই দলৰসমূহ অকণমানসমূহ ৰাজনীতি অৰাজনীতি এই শব্দবোৰ বাদ দি আমি গুৰুজনাৰ আৰ্হি লৈ যদি অসমৰ উন্নয়নৰ হকে কেতিয়াবা আমি 1 মিনিটৰ কাৰণে হ'লেও বহি বছৰটোত এবাৰ গুৰুজনাৰ কথা লৈ আমি যদি আগবাঢ়িব চেষ্টা কৰোঁ আমাৰ অসমৰ বহু উন্নয়ন হ'ব অসমত বহু শান্তি প্ৰগতি হ'ব যেন মোৰ বিশ্বাস আপুনি গুৰুজনাৰ জন্মস্থানলৈ আহিছে আপোনাৰ চকু পানী ওলাইছে বুলি কৈছে কিয় চাওক মোৰ পিতৃৰ 1990 চনত মৃত্যু আৰু সেয়ে মই মাতৃক বিধৱা পোছাকত দেখা পাইছিলোঁ মই ক্লাছ 5-6 মানত আছিলোঁ তাৰ মাতৃ সংগ্ৰামৰ পিছতে মাতৃ এটা দীঘলীয়া সংগ্ৰামৰ পিছত আমাক ডাঙৰ দীঘল কৰিলে পঢ়ালে হঠাৎ মাতৃ 2004 চনত মৃত্যু ঈশ্বৰ ভগৱান কাকো মই বিশ্বাস নকৰা হৈ পৰিছিলোঁ সেয়ে মই 4 ফেব্ৰুৱাৰী 2004 চনত মই আৰু নকৰোঁ আৰু ভগৱানক বিশ্বাস তাৰপিছত বহু এনেকৈ জ্যেষ্ঠ লোকসকলে ক'লে নাই কৰিব লাগিব প্ৰভুৰ এই সকলো মহিমা প্ৰভুৰে ইচ্ছা তোমাৰ মা যদি আজি বিছনাতে পৰি থকাহেঁতেন পাইপেদি যদি 2-3 বছৰ খুৱাব লগা হ'লহেঁতেন যদি সকামতে যদি বিছনাতে কৰাহেঁতেন তুমি ইমান লালন পালন মাক ইমান দুখ কষ্ট দেখা পাই তোমাৰ ভাল আনন্দ পালাহেঁতেন জানো হয়তো মাতৃ আয়ুসে ইমান এনেকৈ বুজাইছিল আৰু কৈছিল যে প্ৰভুৰ ওপৰত ভক্তিভাৱ ৰাখিবা এতিয়া যিহেতু বিধায়ক আমি নামঘৰ মন্দিৰ সকলোতে মছজিদ গীৰ্জাঘৰ সকলোতে যাওঁ যে নামঘৰসমূহত যাওঁ তেতিয়া গুৰুজনাৰ যি গুৰুজনাৰ দেখুৱাই যিটো আৰ্হি আমি সকলোৱে ধৰাত বহিব লাগে বিধায়ক মন্ত্ৰী এজন সাংবাদিক এজন কৃষক কোনো পাৰ্থক্য নাই সকলো বগা পোছাক বগা চুৰিয়া বগা চেলেং চাদৰ বগা গামোচা সকলোৱে সমান